নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজিৰ এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম PNRD অৰ্থাৎ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ কিছুমান প্ৰশ্নৰ উত্তৰ। তাৰ আগতে যদি আপুনি এই চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কোৱেশ্চনটো হ'ল When was the Assam Rural Panchayat Act passed? অসম গ্ৰামীণ পঞ্চায়ত আইনখন কেতিয়া পাছ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ 1948 চনত। 2 নম্বৰ কোৱেশ্চনটো হ'ল When was the Assam Rural Panchayat Act amended for first time? অসম গ্ৰামীণ পঞ্চায়ত আইনখন প্ৰথমবাৰৰ কাৰণে কেতিয়া সংশোধন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি 1959। 3 নম্বৰ কোৱেশ্চনটো হ'ল How many times the Assam Panchayat Act amended? অসম পঞ্চায়ত আইনখন কিমানবাৰ সংশোধন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি 4বাৰ। অসম পঞ্চায়ত আইনখন 4বাৰ সংশোধন কৰা হৈছিল। 4 নম্বৰ কোৱেশ্চনটো হ'ল When was the first election of Panchayat were held in Assam? অসমত কেতিয়া প্ৰথম পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ অক্টোবৰ 1996। 5 নম্বৰ কোৱেশ্চনটো হ'ল How many আঞ্চলিক পঞ্চায়ত are there in Assam? অসমত কিমানখন আঞ্চলিক পঞ্চায়ত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি 185। 6 নম্বৰ কোৱেশ্চনটো হ'ল How many জিলা পৰিষদ are there in Assam? অসমত কেইখন জিলা পৰিষদ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি 21খন। অসমত টোটাল 21খন জিলা পৰিষদ আছে। 7 নম্বৰ কোৱেশ্চনটো হ'ল Assam সৰ্বশিক্ষা মিছন was established in which year? অসম সৰ্বশিক্ষা মিছন কেতিয়া প্ৰতিষ্ঠিত কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি 2001 চনত সৰ্বশিক্ষা মিছন প্ৰতিষ্ঠিত কৰা হয়। 8 নম্বৰ কোৱেশ্চনটো হ'ল Who is to conduct the elections to the panchayats and municipalities? কোনে পঞ্চায়ত আৰু পৌৰসভাৰ নিৰ্বাচন পৰিচালিত কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি ষ্টেট ইলেকশ্যন কমিশ্যন। 9 নম্বৰ কোৱেশ্চনটো হ'ল The elections to পঞ্চায়ত are to be held? পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত কৰা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি এভৰি 5 years। প্ৰতি 5 বছৰ মূৰে মূৰে পঞ্চায়ত ইলেকশ্যন পতা হয়। 10 নম্বৰ কোৱেশ্চনটো হ'ল Which is not the concern of the local government? তলৰ কোনটো লোকাল গভৰ্ণমেণ্টৰ লগত সম্পৰ্ক নাই? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি ল এণ্ড অৰ্ডাৰ।